Yes. Abdul Malik Hamford World Hospital receive Maheshwar answer decide করেছে ভগবতীত্ব receive আৰু তাতে এই কেমা গঢ়াই থাকোতেই তেওঁ দুটা বিষয়ত পাছ কৰিলে এটা অসমীয়া আৰু এটা ভাষা তত্ত্ব লিংগুইষ্টিক্স আৰু যোগদান কৰাৰ পিছতে চলি আছে বিভাগৰ উজ্জ্বল মুখৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু গৱেষক ছাত্ৰসকলো ইয়াতে আছে তেওঁ ছাত্ৰ হৈছিল আৰু ছাৰে আমাক ভক্তি লিটাৰেচাৰ পঢ়ুৱাইছিল তেখেতে এইটো বেলেগ কালাৰৰ চলাটো এই ছাৰক প্ৰণাম জনাইছিলোঁ ছাৰে মোক যাবৰ সময়ত কৈছে কিছু কথা তেনেকৈ হাতত বেগটো সাৱধি কৰি লাহেকৈ মঞ্চত উঠিছে অন্যান্য সকলো আছে তাৰপিছত এদিন তেওঁৰ ছাত্ৰ হোৱাৰ সৌভাগ্য এযোৰ পোচাকেৰে আমাৰ ডিপাৰ্টমেণ্টত দুজন প্ৰফেচৰে বগা অধ্যাপক ভৱপ্ৰসাদ চলিহা ন্যাসৰ তৰফৰ পৰা এইবাৰ বঁটা প্ৰদান কৰা হৈছে এইবাৰ বুলি নহয় আচলতে 2016 চনৰ পৰা প্ৰদান কৰা হৈছে প্ৰত্যেক বছৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় যোৱা বছৰত আমাৰ দুগৰাকীয়ে প্ৰথম স্থান লাভ কৰিছিল তেওঁলোক ক্ৰমে নৱকান্ত বৰুৱা আৰু চন্দ্ৰমা কলিতা নৱকান্ত বৰুৱা এইখন বিশ্ববিদ্যালয়ৰে এজন গৱেষক ছাত্ৰ গতিকে আজি এই দুটা বঁটা প্ৰদান কৰা হৈছে বঁটাত আছে এটি স্মাৰক মানপত্ৰ গ্ৰন্থৰ টুকুলা আৰু এখন চেক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত